আৰু ফাৰ্ষ্ট মুহূৰ্ততে আমি শুনিছিলো যে হাৰিভাঙা চকৰ পৰা আহি কেনে 100-200 মিটাৰ মান পথ যেতিয়া বেয়া কৰিছিলে তাতেও এইখিনি এই একে কৰ্ম কৰিছিলে যে সেইখিনি বন্ধ কৰি ৰাখিছিলে। তাৰপিছত আমাৰ এইখিনি আহি পালে আমি এইখিনি বন্ধ কৰি থোৱাৰ উদ্দেশ্য আছিল আমাৰ যিখিনি স্থানীয় ৰাইজৰ আমাৰ মন্দিৰৰ সন্মুখৰ জাগা টুকুৰা আছে, চোতালখন আছে, আমি সিহঁতক এইখিনি জেগা ব্যৱহাৰ কৰিব দিছিলো যে ইয়াতে শিল থৈছিলে, বালু থৈছিলে, বহুত সিহঁতৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী ইয়াত ৰাখিছিলে। কিন্তু আজি 5-6 দিন আগৰ পৰা আমি তেখেতসকলক কণ্টেক্ট কৰি আছো যে আপোনালোকে আমাৰ যেহেতু মাঘ মাহৰ প্ৰথম 1 তাৰিখে আমাৰ এটা ধৰ্মীয় ৰীতি নীতি অনুষ্ঠান আমি মন্দিৰৰ সন্মুখভাগত আমি কাম চলাই নিওঁ, গতিকে সেইখিনিৰ কাৰণে আমি মহিকো আমি 2-3 দিন যোগাযোগ কৰিছো, তেখেতে কৰিম বুলি কৈ কেনে আজিলৈকে এইখিনি কাম কৰা হোৱা নাই। আচলতে চন্দ্ৰমোহন পাটোৱাৰী আচলতে বিধানসভাতে কৈছে তেওঁ যিসকলৰ মানে পিডব্লিউডি কামত বেয়া হ'ব তেওঁলোকৰ তেওঁ মানে ব্যৱস্থা গ্ৰহণৰ কথা নিৰ্দেশ দিছিল আচলতে বিভাগক। এতিয়া কি ক'ব তেওঁৰ এই বিষয়ে? হয়, আমি মন্ত্ৰী মহোদয়সকলকো আমি অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে তেখেতসকলে নিজে নোৱাৰিলেও তেখেতসকলৰ কিছুমান সদস্যক পঠাই কেনে যাতে এই কামটোৰ অলপমান সুচাৰুৰূপে কৰাৰ আমি ৰাইজে মানে অনুৰোধ জনাইছো যাতে আমাৰ পকীপথটো ভাল হয়। ইমান সুদূৰ মোটামুটি আমি 15 বছৰ মান আগতে আমাৰ এই ৰাস্তাটো মানে পকী হৈছিলে, তাৰে পিছত কোনো ধৰণে এই ৰাস্তাটো হোৱাই নাছিলে আৰু এইবাৰ হ'ল যিহেতু এই ব্লক দিয়া ৰাস্তাটো হ'ল, ভাল লাগিছে আমাৰ যিহেতু আমি যাতায়াত ব্যৱস্থা আজি চৰকাৰৰ ইমান উন্নয়ন কৰি আছে চৰকাৰখনে, গতিকে এই ৰাস্তাটো যাতে আমাক তেনেকৈ সুচাৰুৰূপে যিমানখিনি আহিছে আমাক সিমানখিনি নালাগে, অত্যন্ত অলপ মধ্যমীয়া পৰিমাণৰ হ'লেও যাতে আমাক ৰাস্তাটো ভাল কৰি বনাই দিয়ে আমি তাৰে মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছো। কামটো চলি আছে এনেকে মানে যিখিনি দেখা পাইছো সেইখিনি কিন্তু আমি উন্নত দেখা নাই। মানে যিখিনি কামত যিখিনি বস্তু লাগিছিল সেইখিনি বস্তু মানে ব্যৱহাৰ হোৱা যেন আমি পোৱা নাই। বিভাগৰ কোনোবা অভিযন্তা নাই আমি আজিলৈকে কোনো দেখা নাই। কেনেকে নিৰ্মাণ কৰি আছে আচলতে এটা বিভাগ থকাৰ পিছত তেওঁলোকে ইমান দুৰ্নীতি কৰিবলৈ কথা ক'লে? সেয়াতো এতিয়া আমিতো মানে আমি গাঁৱলীয়া মানুহ, আমি এইবিলাক ইমান গুৰুত্ব নিদিওঁ, তথাপিতো যিখিনি দেখা পাইছো সেইখিনিয়ে আমি মানে কামটোহে কৰি আছে। সৰু বাচ্চা ল'ৰা কেইটা মানে কাম কৰি থকা আমি দেখা পাই আছো, যিটো নেকি মানে 14-15 বছৰ হৈছে। সেইখিনি ল'ৰা ইয়াতে কাম কৰি থাকে, আমিও এইবিলাক গুৰুত্ব দিয়া নাই বেছি। এতিয়া কি ক'ব বিধায়কক, মানে কি ক'ব? আমি স্থানীয় বিধায়কক এইটোৱে ক'ব খোজো যে এইটো কামখিনি যে কৰি আছে কেনেকুৱা ধৰণৰ হৈছে তেখেতে অলপ গুৰুত্ব দিয়ক। বহুত মানে পথতে আচলতে নলবাৰী জিলাৰ যি লোকনিৰ্মাণ বিভাগৰ পথ আছে এই নিৰ্মাণ কাৰ্যত বহুত মানে সংঘটিত হয় দুৰ্নীতি, কিন্তু নিমাত আচলতে গোটেই বিভাগটোৱে আচলতে নিমাত। সেইটো তাকেতো আমাৰ সেইকাৰণে মন্ত্ৰী মহোদয়ে ইয়াতে অলপ হস্তক্ষেপ কৰিলে আমি ভাল পালো হয়। কমিশ্যন ৰাজৰ কিবা কথা ওলাইছে, কি ক'ব? কমিশ্যন ৰাজৰ কথাটো আমি বৰ্তমান গম পোৱা নাই, কিন্তু নাজানো কি কৰি আছে। ঠিকাদাৰ জিন্তুমণি শৰ্মা তেওঁ কি ক'ব? ঠিকাদাৰকতো আমি আজিলৈকে দেখাই পোৱা নাই, আমি কোনোদিনত লগ পোৱা নাই।